আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। কিয়ামতৰ আলামতসমূহৰ ভিতৰত এটি আলামত হৈছে সুদৰ ব্যৱসায় বৃদ্ধি পাব, সুদৰ ব্যৱসায় বৃদ্ধি পাব। হযৰতে আব্দুল্লাহ বিন মাসউদ রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিছে, কিয়ামতৰ আগ মুহূৰ্তত সুদ, জিনা, মদ খোৱা, মদ পান কৰা প্ৰকাশ্যভাৱে প্ৰকাশিত হ'ব। আন এঠাইত আহিছে, হযৰতে আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ সূত্ৰত বৰ্ণনা আছে যে ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিছে যে মানুহৰ ওপৰত, মানুহৰ ওচৰত এনে এটি কাল আহি পৰিব, এনে এটি সময় আহি পৰিব যে কোনেও সুদ নোখোৱাকৈ নাথাকিব। অৰ্থাৎ সকলো ব্যক্তিয়ে সুদ দেখাব আৰু সুদৰ ব্যৱসায় কৰিব। তাৰে ভিতৰত যদিও বা কোনোবা ব্যক্তিয়ে সুদ নাখায় কিন্তু তেওঁৰ গাত সুদৰ প্ৰভাৱ পৰিব। যেনেকুৱাকৈ এজন ব্যক্তিয়ে বিড়ি খায় আৰু ওচৰত থকা এজন ব্যক্তিয়ে বিড়ি নাখায়, কিন্তু যিজন ব্যক্তিয়ে বিড়ি খায় সেই বিড়ি খোৱা ব্যক্তিৰ সহাৰ পৰাই ওচৰত থকাজনৰ ওচৰত প্ৰভাৱ পৰিব। অৰ্থাৎ ওচৰত থকাজনৰ গাতত বিড়িৰ গন্ধ ওলাই। ঠিক সেইদৰে কিয়ামত হোৱাৰ আগে আগে এনে এটি সময় আহি পৰিব, এনে এটি কাল আহি পৰিব, কোনো ব্যক্তিয়ে সুদ নোখোৱাকৈ নাথাকিব, সকলো ব্যক্তিয়ে সুদ খাব। তাৰে ভিতৰত দুই এজন ব্যক্তিয়ে সুদ নাখায়, যদিও বা সিহঁতে সুদ নাখায় কিন্তু সেই সুদৰ প্ৰভাৱ তেওঁলোকৰ গাত, তেওঁলোকৰ শৰীৰত পৰিব। আৰু উম্মতে মুহাম্মাদীৰ বাবে আল্লাহ ৰব্বুল ইজ্জতে সুদক চূড়ান্তভাৱে, প্ৰকাশ্যভাৱে হাৰাম কৰিছে আৰু বেপাৰ বাণিজ্য, তিজাৰতক হালাল কৰিছে। আল্লাহে কোৰাণ শৰীফত সাফ সাফ বৰ্ণনা কৰিছে যে বেপাৰ বাণিজ্য, তিজাৰতক আল্লাহে হালাল কৰিছে আৰু সুদক চূড়ান্তভাৱে হাৰাম কৰিছে। সেইকাৰণে আমি প্ৰত্যেকজন উম্মতে মুহাম্মাদীয়ে এই সুদৰ পৰাই বচাৰ বাবে চেষ্টা কৰিব লাগে। সেয়েহে প্ৰত্যেকজন মুছলমান ব্যক্তিয়ে সুদৰ ব্যৱসায়ৰ পৰাই, সুদ খোৱাৰ পৰাই, সুদ দিয়াৰ পৰাই আমি সকলোৱে বিৰত থাকিম ইনশাআল্লাহ। কাৰণ প্ৰকাশ্যভাৱে, চূড়ান্তভাৱে উম্মতে মুহাম্মাদীৰ বাবে, সকলো মুছলমান সকলৰ বাবে সুদ দিয়া, সুদ খোৱা হাৰাম কৰিছে, সুদৰ ব্যৱসায় কৰা হাৰাম কৰিছে। সেয়েহে আমি সকলো ব্যক্তিয়ে সুদৰ ব্যৱসায় বন্ধ কৰিম, সুদ খোৱাৰ পৰা আমি বিৰত থাকিম ইনশাআল্লাহ।